নিজক শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ সততা আৰু সাহস লাগিব। মিছাৰ আশ্ৰয় লৈ কোনো মানুহ কেতিয়াও সত্যতাক ঢাকি ৰাখিব নোৱাৰে। যদি কাৰোবাৰ পৰা বিশ্বাস হেৰাই যায়, তেতিয়া তেওঁ শপতে খাওক বা বিষে খাওক, দুনাই কেতিয়াও বিশ্বাস কৰিব পৰা নাযায়। কোনে কিমানবাৰ তোমাক পিছলৈ ঠেলি পেলাই দিলে সেয়া ডাঙৰ কথা নহয়, কিন্তু কিমান সোনকালে তুমি উঠি থিয় দিব পাৰিলা মানুহ হিচাপে, সেয়া হ'ব তোমাৰ সাফল্যৰ পৰিচয়। মূৰ্খ লোকে সুন্দৰ পোছাক পিন্ধি জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ কথা নকয়। এই পৃথিৱীত ইমানবোৰ জীৱৰ ভিতৰত কেৱল মানুহেই ধন সম্পত্তি গঢ়ে, কিন্তু কেৱল মানুহৰ বাহিৰে আন সকলো জীৱ তেনেকৈ সুখী যেন লাগে। সকলোৰে সময় চিৰদিন একেই নাথাকে। আজি যদি তোমাৰ বেয়া দিন চলি আছে, তেন্তে কালিলৈ নিশ্চয় ভাল দিন আহিব। মাথো তুমি ধৈৰ্য ধৰি কৰ্ম কৰি যোৱা। জীৱনত কাৰোবাক সুখী কৰাৰ সুবিধা পালে নিশ্চয়কৈ কৰিব, কিয়নো এই সুবিধা খুব কম সংখ্যকেহে পায়। কাৰো ওচৰত হাৰি যাবৰ বাবে জন্ম লোৱা নাই, হয় জিকিম নহ'লে শিকিম। আচলতে মানুহৰ লগত মানুহৰ কোনো কথা নাথাকে, যি থাকে তাৰ নাম হ'ল প্ৰয়োজন। স্বভাৱ চৰিত্ৰ এনেকৈ গঢ়িবলৈ চেষ্টা কৰক যাতে ৰাস্তাইদি অকলে যোৱা মানুহজনে আপোনাক দেখি ভয় নহয়, আগুৱাবলৈ সাহস কৰে। আনক দুখ দিয়াৰ আগত এবাৰ নিজে ভাবি চাব, নিজে দুখ পালে কেনেকুৱা লাগে। মানুহৰ মানৱীয়তা তেতিয়া অন্ত পৰে যেতিয়া আনৰ দুখত হাঁহিব ধৰে। দুজনৰ মাজৰ সম্পৰ্ক এটা তেতিয়ালৈকে ভালে থাকে যেতিয়ালৈকে সিহঁতৰ মাজত তৃতীয় পক্ষৰ প্ৰৱেশ নঘটে। ভুল হ'লে শুধৰাই দিয়াৰ সলনি আজিকালি কিছুমান লোকে সেই ভুলৰ সুযোগ লৈ বদনাম কৰিবলৈহে বিচাৰে। প্ৰকৃতি আৰু মহামাৰীৰ আগত মানুহ সদায় নগণ্য। মান সন্মান, ৰূপ, অহংকাৰ, সম্পত্তি যেন মূল্যহীন। বিভিন্ন সমস্যা, অভাৱ, অভিযোগ, প্ৰাপ্য, সুখ দুখ, ধৰ্ম আদিবোৰ কিছুমান পৰিস্থিতিয়ে একাষৰীয়া কৰি ৰাখিবলৈ বাধ্য কৰায়। আৰু এই জীৱন নামৰ সংগ্ৰামখনত কেৱল যি থাকিবৰ বাবে সুৰক্ষা বিচৰা হয়। সময়ে মানুহক কাষলৈ আনে, সময়ে মানুহক দূৰলৈ পঠায়, সময়ে মানুহক কেতিয়াও নভবা পৰিস্থিতিৰ লগত মোকাবিলা কৰায়। মানুহৰ জীৱনত বেমাৰ ধনী দুখীয়া বুলি কথা নাই। ভগৱানে সময়ে সময়ে আমাক এইটোৱে প্ৰমাণ কৰি দেখুৱায় যে আমি সকলো সমান। এই কথাবোৰ পাহৰি যোৱাৰ বাবেই কিজানি আমাক পুনৰ সোঁৱৰাই দিয়ে। মানুহে আনৰ দুখ সুঁচৰিবলৈ বিচাৰপতি হৈ যায় আৰু নিজৰ দুখ ঢাকিবলৈ উকিল হৈ পৰে। জীৱনত এজন ভাল বন্ধু খুবেই প্ৰয়োজন, যাৰ সৈতে জীৱনৰ সুখ দুখ, ভাল বেয়া, হাঁহি কান্দোন সকলোবোৰ শ্বেয়াৰ কৰিব পাৰি। সাহসেৰে সেইজনে কথা ক'ব পাৰে যিয়ে সত্য পথত থাকে। অভিনয় সেইজনে কৰে যিয়ে মিছাৰ আশ্ৰয় লয়। সকলোকে সেৱা কৰা, কিন্তু কাৰোৰ পৰা একো আশা নকৰিবা, কিয়নো সেৱাৰ মূল্য ভগৱানেহে দিব পাৰে, মানুহে নোৱাৰে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।